हेलो फ्रेंड स्वागतम जनाई सालटुगल ब्लगলৈ তো গাইস ঘুম যাই আছো এতিয়া গেটাপটো অলপ বেলেগ পিছৰ অলপ গেটাপটো বেলেগ হ'ব তো গাইস সব হাল্লা গেৰুৱা কমলাও ন গেৰুৱা সকলো গেৰুৱা আহিছে এফালে ৰাজ আছে কিবাকে তো নাম পাইছো এফালে আমাৰ নমস্কাৰ কিউৰ অংকুৰ তো চাই থাকক গাইস তো গাইস আমি ভাবে না টিকেট নাকটো বলি তো গাইস টিকেট তো অংকুৰ এসি টিউৰ পাই টিকেট নাকটাকে তো মই কাটি টিকেট তো ৰাজু কাটা নাই মই একোনো 5 টাকা বেশি তো আমি টিকেট আমি কাটো তো চাই থাকক 5 টাকা গাইস এনেকৈ ৰঙিয়া আহিবলো তো মানুহ ৰঙিয়া নাম আছে দেখা না আটা চলি আটা দেখা না আটা এলা সব গেৰুৱা আহিছে গাইস তো আমাৰ তুমো হে গেৰুৱা এলা পাগলা নহয় এলা কই লাভ নাই এই দেখা না তো গাইস তেনো হাল্লা চক কমেন্ট গলে হাল্লা চক গাইস গান এনেকৈ হাই ধেমালি মাজতে আহি পালোঁ আমি কামাখ্যা তাৰপিছত পল্টন বজাৰ মানে গুৱাহাটী ষ্টেচন পাম তাৰপিছত আমি বশিষ্ঠলৈকে বাছতে যাওঁ না খোজকাঢ়ি যাওঁ তাকে ভাবি আছোঁ চাই যাওঁ চেন্দা আকলা আকলি কফি খাই আছে মোক এৰি কিনে তো এফালে এই এটা আকলা আকলি মোক এৰি কিনে কফি খাই আছে নৈদিলা আকৌ আকলা আকলি খাই আছে গাইছ ওয়েলকাম গাইজ মোৰ নতুন ব্লগত আপোনালোকৰ চবকে স্বাগতম জনালোঁ এয়া আহিছে চব গাইজ আমি কামাখ্যা ষ্টেচনত আহি দিছোঁ আপোনালোকে যদি কেতিয়াবা আহিব খোজে আহিব পাৰিব এইটো মস্ত ধুনীয়া জেগা আছে আপুনি ধুনীয়া ভিউ দেখা পাব মই আপোনাক এটা চলিক লগ ধৰি আছোঁ আহক দেখি চাই এইটো চলিটো যোনটো মই আপোনাৰ লগত গীত কৰিব দে কি কথা কৈ দে এতিয়া পৰা বৰ আটা পাৰিছিলি না দেখো বিয়া পাতে বোলে ই বিয়া পাতে বলবম ঘৰ পাইছে গাই কিন্তু বিয়া পাত হ'ল ভাল কথা নহয় দেই গাই চব গাই এই চলিটো বাহিৰত দেখি নাহিছে আহিল দে গাই দে কি ভাল তই কলি হ'ব নেকি তই কুকুৰে কলি গৰুৱে মৰাণ নেকি এইবিলাক তো গাইজ আপোনালোকে মই মিলাই দিলোঁ এই চলিটো ভাল নহয় গাইজ আপোনালোকে এতিয়া মই আপোনালোকক চিনাকি কৰি আছোঁ মানুহবিলাকক এতিয়া তাত চিনাকি কৰি যাওঁ তো গাইজ চব একদম চিৰিয়াছ মদত আছে গাইজ কাৰো লগতো একো কৰিব নোৱাৰি ফুটবা গেলিয়ে গালি পাৰে অৱস্থা বেয়া গাইজ একদম আপোনালোকৰ যদি কিবা খাবৰ ইচ্ছা যায় আপুনি এইটো দোকানত আহি যাব সার্ভিসটো মস্ত ভাল খাই যাব একদম স্পেশাল সার্ভিস দে গাইস যি লাগে তাকে খাব পারবো গাইছ এইফালে ব্লগ বনাই আকৌ বনাবা দিলোঁ মানে কি বনাইছে হ'ব নোৱাৰো আপোনালোকে আগৰ ক্লিপটোত চাই ল'ব গাইজ মানে ইয়াৰ জোজটো মানিব লাগিব নতুন আজি কেমেৰা ধৰিছি মাত্ৰ চবকে চিনাকি কৰিব দিব আহিছে মানে আমাৰতো একদম লাজত আকৌ ক'বাই নোৱাৰোঁ ইয়াৰ জোজটো কিন্তু মানিব লাগিব এই চলিটো দেখাই আছোঁ ৰ'ব এইটো গাইজ এইটো মানে ইয়াৰ জোজটো মানিব লাগিব তই গাইজ এই দেখা নাই ইয়াৰ মানে লাজটো অলপ কম সেইগুণ তাৰে পাৰি আছে ইয়াৰ লাজটো অলপ কম সি পাৰিব মানে ইয়াক আৰু ব্লগ বনাব দিছোঁ আমি ছাপোৰ্ট কৰিম তোৰা নতুনকে ব্লগ বনাব দিছোঁ ইয়াক এনেকৈ আহি পালোঁ আমি গুৱাহাটী ষ্টেচন মানে বজাৰ তো হাল্লা দেখা নাই কিমান হাল্লাত মানে ব্লগে বনাব কাৰণে তো গাইছ মানুহ চব এই গুৱাহাটী ষ্টেচনত তাতেতো জাগাত যাবাই আছোঁ মানে কিমান পাগলা এটা আছে মানুহ মানে মানছি তো গুৱাহাটী ষ্টেচনতে কিমান মানুহ চব गाइस এনেকৈ বাছত উঠিলোঁ এইফালে যে অংকুৰ ভাই কি ক'বা हम आप लोग जा रहा है मतलब बगेश्वर मंदिर তাৰপিছত তাতে যাই কিনে বাকীখিনি দেখনা হয় বা তাত হিন্দী চকে গাইছ এইফালে যে ৰাজ এইফালে বহি আছে তো যাই থাকোঁ মন্দিৰলৈকে তাত এনেকৈ বাছৰ পৰা নামি দিলোঁ মানে চাৰিআলি পালোঁগে চাৰিআলিত খোজকাঢ়িব লাগিব মানে বাছখনত মানে খালী তো
আছোঁ আৰু তো মানুহ মানে চব বলবমৰে মানুহে মাহা চব মানে বলবম চব বলবমেই গাইছ তো চাই থাকক আগলৈকে কি দেখাব পাৰোঁ লগ পাই আছোঁ তো এফালে আমাৰ চকু মহাৰাজক ওলালোঁ মানে ট্ৰেইনত আহোঁতে তো এই বহুত জমেনিহে খাই লগ পাই আছোঁ অলপ মানে মানুহ চাইছোঁ হাল্লা কিমান তো এইফালে মানুহ চব মানে বহুত মানুহ লগ পাই আছোঁ অলপ মানুহ এনেকৈ যাই আছোঁ তো এফালে চকু মহাৰাজাত আছে গোটামাহা তো এফালে ৰাজচাৰ্জ গোটাইমাহা আছে তো এনেকৈ যাই আছোঁ তো গাইছে এনেকৈ আহি আছোঁ মানে তো ভাগাৰত আছে বহুত দূৰ খোজো কাঢ়িলোঁ মানুহ বহুত আছে মানুহ কি ক'ম মানে মানুহ আগত দেখি চাওক কিমান মানুহ এক্সপিৰিয়েঞ্চ গাইছ মানে কি ক'ম আৰু আল্টিমেট বুলি যে কয় মোৰ এইটো নতুন ডাইলগ আল্টিমেট লাগছে আৰু এটা আপোনালোকে লক্ষ্য কৰিছে না নৱদ্বীপৰ আজিৰ ব্লগটোত অলপ তো কম আছে বহুত কমাব চেষ্টা কৰিছোঁ তো মানে বহুতে কমেণ্ট কৰিছে তো অলপ কমাব চেষ্টা কৰিছোঁ কি ক'ম আৰু মানে ভালেই লাগছে আহি বহুত বেয়া লগা নাই আৰু তো চাই থাকক আগলৈকে ভিডিঅ'টো নহ'লে বহুত লাম্বা হৈ যাব বকি থাকোঁ যাম তো এফালে অম্বুবাচীৰ নিচিনা এইটো জুচ চুচ পাই গ'লোঁ তো দিলাক খালোঁ ল'লোঁ এফালে আগৰকেইটাও গোটা খাই লৈ আছে তো ভালে লাগছে যাওক যাই আছোঁ আগলৈকে এনেকৈ নাচি আহিলোঁ তো বহুত ভাল লাগিল তো পিছফালে বলবম মাথা মাৰি আছে তো চাই থাকক মোৰ মাতটো অলপ ভাঙা এইডাল বলবম আটা বাচ্চা আছে তো চাই থাকক এফালে বশিষ্ঠ ভূতনাথ শ্মশান তো আজি মানে শ্মশান এক্সপ্ল'ৰ কৰিম এই ৰাতি তো চাই থাকক ৰাতি 12টা বজাত আমি শ্মশান যাই আছোঁ এতিয়া তো ইয়াতে মানে বহুতকেইখন মানে চিতিয়া বুলি কয় নেকি আমাৰ ভাষাত চিতিয়া বুলি কয় চিতিয়া মানে 6-7মান আছে তো আমি এক্সপ্ল'ৰ কৰিম মানে শ্মশান এক্সপ্ল'ৰ কৰিম এই ৰাতি 12টা বজাত তো চাই থাকক কেনে হয় তো এফালে এই এখন এফালে এইফালে সেই এখন 6খন তো কি ক'ম আৰু শ্মশান মানে আপোনালোকেতো চবেই ইয়াতো আহিবই লাগিব একদিন না একদিন তো বহুত বেছি ভাল লাগিছে মানে শ্মশানত লৈ আহি তো চাওক এফালে আপোনালোকে শ্মশান এই ইয়াত খৰি দিয়ে গৈছিল বোধহয় এইমাত্ৰ মানে চাকি জ্বলিয়ে আছে শ্মশানত খৰি এইমাত্ৰ দি গৈছে চাকি কোনোবাই চাকি জ্বলি আছে মানে এফালে মানে আমাৰ লগৰবিলাকো আছে তো এফালে এখন শ্মশান মানে ইয়াত 6খন চিতিয়া মানে কি ক'ম ডেইলি মানে আপোনাৰ বহুত মানে ডেড বডি থাকিলে মানে শ্মশান চব আহে মানে তো কি ক'ম আৰু আল্টিমেট লাগছে মোৰ ভাষাত ক'বা গ'লে চাই থাকক আৰু শ্মশান আহিলে অলপ ভয় লাগে মানে আজি কিবা ভয় লগা নাই আজি তাৰমানে মানে কি আৰু এক্সপ্ল'ৰ কৰিব আহিছোঁ ন তো আজি কিবা ভয় লগা নাই মানে বেছি মানে ভালো লগা নাই ভালটো নালাগে ন চবৰে যিহেতুকে লাষ্ট ষ্টেজ এইটোৱে হয় মানে চব শ্মশানলৈ আহিব লাগিব তো কিবা এটা মানে আজি কিবা এটা পজিটিভ মানে এনাৰ্জি এটা পাইছোঁ যে শ্মশানত যাব তো ভাল লাগিছে আৰু শ্মশানৰ পৰা ডাইৰেক্ট আহি মানে এইফালে গা ধুব আহিছোঁ তো মানুহ চৰকাৰে আহিছে ইমান মানে কি ক'ম আৰু আল্টিমেট বুলি কয় যে সেইটোৱে এনেকৈ গা চা ধুব আহিছোঁ মানে বহুত হাল্লা মানে শুনাও নাপায় তো এইফালে নদী লাগি আছে নাজানো তো মই গাই ছেকেণ্ড টাইম মানে অকলে আহিছিলোঁ অকলে মানে আপোনালোকে জানে গাৰ্লফ্ৰেণ্ড এটা আছিল গাৰ্লফ্ৰেণ্ড এটা এতিয়া আহিছিলোঁ আগতে তো এতিয়া লগৰ লগতে আহিলে ছেকেণ্ড টাইম মোৰ তো এইফালে নিজৰ আছে মানে গা ধুম এইফালে তো চাই থাকক আহি গ'লোঁ বশিষ্ঠ তো মানুহে কি ক'ম গা ধোৱা মানুহ চাব নেকি আপোনালোকে গা ধোৱা মানুহ দেখিলে পাগলা হ'ব চৰকাৰ দিলে গা ধোৱা মানুহ তো গা ধোৱা মানুহ কিমান আছে যাওক এতিয়া আমিও এনেকৈ গা ধুম গা ধোৱাৰ পিছত মানে আমি ভালেই আৰু ভালেই কিনে আমি পত্নী যিদিনা মুখস্থ জানিকে যাম তাৰপিছত মানে হেৰি হ'ল ট্ৰেইনত যাই ঘৰত যাম এতিয়া গা ধুব যাই আছোঁ মানে মই মোবাইল আনা মোৰ মুখৰ ৱাটাৰপ্ৰুফ নহয় তো এফালে গা ধুব যাই আছোঁ এনেকৈ গা চা ধুই আহিল তো এতিয়া মই যাই আছোঁ গা চা ধুই আহিলোঁ মানে ৰান্ধে আৰু বেছি গা ধুব মানে কাকো লান টাইপৰ মানুহ মানে কি ক'ম আৰু এতিয়া পানী চানী তুলিলোঁ পানী চানী এইফালে আছে পানী চানী তুলি এতিয়া ৰাইজ মন্দিৰ এতিয়া এনেকৈ ঘৰমুৱাকৈ যাই আছোঁ আৰু তো ভালে লাগিছে প্ৰত্যেকটো ক্লিপতে কৰি আছোঁ ভাল লাগিছে মানুহ চাওক অলপ মানুহৰ ভিউজ চাওক মানে মানুহৰ ভিউজ চাওক ইয়াতকেইটা ক'বা কিবা বকি আছে গাইজ কথাটো এনেকুৱা যে বলবম আহিলে যে ভাং খাব লাগিব সেনেকুৱা নহয় আমিতো খনাই আকৌ তো মানে কি ক'ম আৰু
আমি তো খনাই আকৌ ভাঙি চাম তো এনেকৈ যাই আছোঁ তো এতিয়া ফ্লাইটত যাম এতিয়া কিবা কওঁ ট্ৰেইনত যাম ট্ৰেইনত টিকেট কাটিম মানে কি যাম আৰু এবাৰ নদী দি যাই আছোঁ চৰি হেৰি ৰাস্তা লগ পাই আছোঁ আগত তো এনেকৈ আহি পালোঁ মানে বাছত আহিছিলোঁ পল্টন বজাৰলৈকে মানে শিলেশ্বৰ যাম বুলি ভাবিছিলোঁ লাইন দেখি এতিয়া মানে পল্টন বজাৰে যাম বুলি ভাবিলোঁ তো লাইন চক মানে লাইন মানে দেখা পালি মানে কি ক'ব আল্টিমেট লাইন তো কেনেকৈ যাম ইমান লাইন ধৰি ৰাতিপুৱা আহি যাব আৰু কালি ৰাতিপুৱা আমাৰ মানে নতুন চেনেল এটাত চব ফিল্ম এখনৰো শ্বুটিং হ'ব কালিৰ পৰা তো কেনেকৈ তো ভাবিছোঁ আৰু পল্টন বজাৰ ষ্টেচনলৈ যাম 5টা বজাত ট্ৰেইন আছে 5টা বজাত ট্ৰেইন গৈছোঁ তো গাইছ এনেকৈ লাইন কাটি থকাতে এটা বস্তু দেখিলোঁ মানে আমাৰ মায়েৰেও ভৱন আছে মানে বিজুলী হ'ব মায়েৰৰ ঘৰ সেইটো বিশেষ বিজুলী ভৱন মানে নৱদ্বীপৰ মায়াকৰ নাম বিজুলী তো নৱদ্বীপৰ মায়াকৰ ঘৰ এতে গুৱাহাটীত গমেই নাপা মই গমেই নাপাওঁ বিল্ডিং বান্ধি দিছ মাদাৰো যে ঘৰ মানে যি মই গমেই নাপাওঁ আজি ইয়াতে থাকো দে আজি বিন্দাছ থাকি যা টেনশ্যন নাই মোৰ ৰুম আছে তো এনেকৈ লাইন কাটি থাকোঁতে মানে লাইন গুচি গ'ল গোটাই গুৱাহাটীতো যি আন্ধাৰ হয় আজি প্ৰথম দেখিলোঁ মানে গুৱাহাটীতো আন্ধাৰ হয় আজি প্ৰথম দেখিলোঁ তো এনেকৈ লাইন কাটি থাকোঁতে লাইনটো হঠাৎ গুচি গ'ল তো আমাৰ টিহুৰ কুকুৰ টিহুৰ অংকুৰ নিউজ তাতে দেখা পাব সেইটো ক্লিপ মানে লাইনটো গুচি যোৱা অংকুৰ কিবা ক'বা ভাই মই গুৱাহাটীত লাইন যোৱা ফাৰ্ষ্ট দেখিলোঁ তো ৰাজ আছে বোলে ৰাজ কিবা কবি নহয় যাওঁ আমি ৰাতি 2টা বজাত গুৱাহাটীত ঘূৰিব নাই না ৰাতি মানে লাইট কাটি দিয়ে গম পালোঁ মই আজি ফাৰ্ষ্ট দেখিলোঁ মানে গুৱাহাটীতো যি লাইন যায় মানে ষ্ট্ৰিং লাইটৰ কথা কৈছোঁ সকলো হয় লাইন গুচি গৈছে গুৱাহাটীতো যি এনেকৈ লাইন যায় আজি দেখিলোঁ ফাইনেলি গেট আহি পালোঁ এইফালে গেট কিবাকৈ মানে আহি পালোঁ আৰু বহুত কষ্ট হৈছে আহোঁতে মানে লাইন কিমান দূৰৰ পৰা আছে আপোনালোকে গমেই পাই চাগে কিবাকৈ আহি পালোঁ আৰু এনেকৈ পানী চানী ঢালি আহি পালোঁ মানে বহুত কষ্ট হৈ আহিছোঁ দিয়ক বাপাও কিমান লাইন ধৰিছোঁ মানে লাইন ধৰিব বাকী নাই আৰু বহুত কষ্ট হৈ আহিছোঁ তো ভাল লাগিল মানে কষ্ট কৰি দিয়ে বাবাক পালোঁ দাদাই মাতিছিল মানে আমি বহুত নাহোঁগৈ তো ভাল লাগিছিল তো এনেকৈ ষ্টেচন আহি পালোঁ আজি যে বলবম যাত্ৰা শেষ মানে আৰু ঘৰত যাওঁ আজ জোচ নাই মানে ভিডিঅ' বনাওঁ তো ৰাজ কিবা কবি লাষ্ট একো নকওঁ জোচ মানে আছিল লাহে লাহে কমি আছে আৰু আহিব কালি আমাৰ আৰু এটা নতুন কিবা কাম আছে এইটো পিছত গম পাব তো মই অলৰেডি কৈ দিলোঁ তো এতিয়া যাই আছোঁ তো এইফালে অংকুৰ আছে অংকুৰে কিবা ক'বা সেই আৰু বহুত বেছি ভাল লাগিল আহি কিনে আৰু সেই একেলগে ৰাজনীতি কৰি নেক্সট আৰু কেতিয়াবা ক'ব যাব লাগিব তো যদি আপোনালোকে ভিডিঅ'টো চাই আছে প্লিজ এটা কমেণ্ট কৰি দিয়ক বলবম বুলি তো মনটো বহুতে বেছি ভাল লাগিব যদি আপোনালোকে চাই আছে সেইখিনি সিহঁতে মানে মোৰ অৰিজিনেল ছাবস্ক্ৰাইবাৰ মানে সেইটোৱে বুজিম তো এইফালে ষ্টেচন আহি পালোঁ তো আজিলৈ বাই বাই ধন্যবাদ